গালটো দেখা এই দে এনেকৈ মানুহক কাটিছে দেই হাতখন আঁতৰাই দে একো নহয় মানে 30 তাৰিখে যিটো আমাৰ জানকী বিবাহ ভৱনৰ সন্মুখত যিটো মাৰপিটৰ ঘটনা হৈছিল এই ঘটনা সম্পৰ্কত আমি মানে বিভিন্ন মাধ্যমৰ যোগে গম পাইছোঁ যে সেইখিনি কেইজনমান ল'ৰাৰ মাজত মাৰপিট হৈছে আৰু এইটো সম্পৰ্কত পুলিচে কিবা অৱহেলা কৰিছে বুলি মানে নিউজ ওলাইছে সেইটো কাৰণে আমি আমাৰ থানা পৰ্যায়ৰ নাগৰিক সমিতি বিষয়ববীয়াসকল আহিলোঁ আৰু লগতে আমাৰ থানা সমিতিৰ বিষয়ববীয়াসকল আহি পেলানি থানাত এই সম্পৰ্কত মানে অনুসন্ধান কৰিলোঁ অনুসন্ধান কৰি মানে নিউজত যিটো ওলাইছে যে থানাত মানে কেছটো ৰেজিষ্টাৰ কৰা নাই কিন্তু আমি যেতিয়া আহি পেলানি ইয়াত দেখিলোঁ যে নথিপত্ৰ চালোঁ যে থানাত 31 তাৰিখে কেছটো এটা পাৰ্টি দিছে দুটা পাৰ্টিয়ে মানে কেছটো দিছে আমি 31 তাৰিখে যিটো কেছ দিছে সেই কেছটো 1 তাৰিখে মানে ৰেজিষ্টাৰ কৰিছে ৰেজিষ্টাৰ কৰি পেলানি সেইটো পক্ষৰ মানে এজন ব্যক্তিক ধৰি আনিছে তাৰপৰা আকৌ পিছৰ যিটো 2 নম্বৰ গোচৰ সেই গোচৰটোৰ সম্পৰ্কটো তেখেতে মানে এজন ব্যক্তিক ধৰি আনিছে ধৰি আনি মানে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে এজন ব্যক্তিক মানে প্ৰথম গোচৰ কোনে দিছিলে চিন্ময় ভাগৱতীয়ে দিছে ছাত্ৰ যিজন ছাত্ৰ সন্থাৰ উপসভাপতি বুলি কৈছে তেখেতে গোচৰটো দিছে সেই তেখেতৰ গোচৰৰ ভিত্তিত এজনক ধৰি অনা হৈছে ধৰি আনি সেইজনক 2 তাৰিখে ফৰৱাৰ্ড কৰা হৈছে তেখেতৰ নামটো আছিলে হেৰি সুজিত বৰুৱা তাৰপিছত 2 নম্বৰ গোচৰদাৰী হৈছে হেৰি ৰাজেশ গগৈ আৰু তেখেতৰ গোচৰৰ ভিত্তিটো এজনক প্ৰাঞ্জল জ্যোতি বৰদলৈ বুলি এজনক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ কৰি তেখেতকো আজি তেখেতকো থানাৰ পৰা ফৰৱাৰ্ড কৰা হৈছে ইয়াত এখন গাড়ী এখনৰ মানে অন্তৰ্ভুক্ত কৰিছে এতিয়া আমি যিটো অনুসন্ধান কৰি গম পালোঁ দুখন গাড়ীৰ মাজত কিবা পাৰ্কিং কৰাৰ ওপৰত খেলি মেলি লাগি পেলানি তেওঁলোকৰ মাজত এইটো হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে লগে লগে তেওঁলোকক এখন গাড়ীত 3জন ব্যক্তি আহিছিলে আৰু এখন গাড়ী 2জনে আছিলে আমি যেতিয়া মানে তেওঁলোকৰ দুইটা পক্ষৰ ঘৰলৈ গৈছোঁ গৈ পিনি যেতিয়া আমি মানে অনুসন্ধান কৰিছোঁ তেওঁলোকক কৈছে যে আমাৰখন গাড়ীত 2জন মানুহ আছিলে আৰু ইখন গাড়ীত 3জন মানুহ আছিলে কিন্তু তেওঁলোকে ফোন কৰি পেলানি দুইটা পক্ষই হয়তো মানুহ মাতি দিলে মানুহ মাতি দি এইখিনি বহুত যথেষ্ট মানুহ গোট খাই পেলানি মাৰপিটৰ পৰিৱেশটোৰ সৃষ্টি হৈছে চাওক ঘটনাটো য'ত সংঘটিত হৈছে ইতিমধ্যে পূৰ্বও অভিযোগ আছে যে জাংকি ৰিজৰ্টৰ ওচৰত কেইবাটাও ঘটনা হৈছে মাৰপিটৰ ঘটনা ইতিমধ্যে তাত কেইবাখনো দোকান ইতিমধ্যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে তেওঁলোকে দুভাগ ৰাতিলৈকে খোলা ৰাখে আৰু কেইবাটাও ডেম্প আছে সেইখিনিতে কি ক'ব গোটেই আচ্ছা সেইখিনি যিখিনি বিবাহ ভৱন আছে বিবাহ ভৱনখনত মানে সন্মুখত এটা তেওঁলোকে নিজৰ পাৰ্কিঙৰ নিচিনাকৈ পোষ্ট মাৰি পেলাই ব্যৱস্থা কৰিছে গতিকে সেই বস্তুটো আমাৰ চৰকাৰী ফালৰ পৰা উঠাই দিয়া ব্যৱস্থা কৰিব লাগে সেইখিনিতে গাড়ীবোৰ পাৰ্কিং কৰি ৰাখি দিয়াৰ কাৰণে পথেদি অহা যোৱা গাড়ীবিলাকৰ যথেষ্ট অসুবিধা হয় গতিকে সেই পাৰ্কিংটো উঠাব লাগে দ্বিতীয়তে সেইখিনি কিছুমান ডেম্প আছে সেই ডেম্পবিলাক মানে কৰ্তৃত্বশীল হয় নহয় ক'ব নোৱাৰোঁ সেই ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি ভাবিছোঁ আৰু আমি আজি থানাৰ অচিক জনাইছোঁ আৰু সেই অঞ্চলটোত ৰাতি মানে গোটেই ৰাতিয়ে প্ৰায় দোকানবিলাক খোলা থাকে বুলি কৈছে অৱশ্যে মই ৰাতি আহি পেলাই তেনেকৈ প্ৰত্যক্ষ কৰা নাই বাকীসকলৰ পৰা জানিব পাৰিছোঁ যে সেই অঞ্চলটোত গোটেই ৰাতি দোকানবিলাক খোলা থাকে দোকানবিলাক খোলা থকাৰ কাৰণে জড়িত ল'ৰাবিলাক আহি পেলানি তাত গোট খায়হি এতিয়া এই কাজিয়া যিখন সূত্ৰপাত হৈছিলে গাড়ী দুখন পাৰ্কিঙলৈ সেই জানকী মানে ৰিজৰ্টৰ কাৰণে হৈছিলে জানকী ৰিজৰ্টৰ কাৰণে হৈছে বুলি মই ক'ব নোৱাৰোঁ মানে কিন্তু গাড়ী দুখনৰ তেওঁলোকৰ পাৰ্কিঙৰ ওপৰত ব্যৱস্থা কৰি হৈছে বুলি ভাবিছোঁ আৰু জানকীৰ ওচৰত সেইদিনাখিনি যদি পাৰ্কিংটো বন্ধ হৈ আছিলে জেগাটুকুৰা সেইটো কথাটো মই তেওঁলোকে মোৰ আগত ব্যক্ত কৰা নাই আৰু সেই সময়ত মই মানে প্ৰত্যক্ষ কৰাহি নাই আৰু যি গাড়ী দুখন আছিলে এখন আছিলে এজন বৰদলৈ এখন এইটো ৰাজেশ গগৈহঁতৰ পৰা আহিছিলে ৰাজেশ গগৈ আহত হৈছিলে এটা এজাহাৰ দিয়াৰ পিছতেই আৰক্ষীয়ে 24 ঘণ্টাৰ পিছত কেইজন অভিযুক্ত আটক কৰিছে দুজনক কৈছে বাকীসকলক কৰিবৰ কাৰণে বিচাৰি ফুৰিছে কিন্তু যেতিয়া মানে এই পচা হৈ গ'ল বস্তুটো পচা হৈ গ'লত তেওঁলোকে মানে নিজৰ আত্মৰক্ষাৰ কাৰণে য'ত ত'ত লুকাই আছে ধৰিব পৰা নাই ইতিমধ্যে গোচৰটো পঞ্জীয়ন কৰা হৈছে বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছিলে ঘটনাটো সঁচা নেকি আপোনাৰ কি বুলি দুইখন যে দুইটা এজাহাৰকাৰী যে এজাহাৰ দাখিল কৰিলে গোচৰটো পঞ্জীয়ন নাই কৰা বুলিও ইতিমধ্যে আমি যেতিয়া ইয়াত আহি পেলাই নথি পত্ৰ চাইছোঁ সকলোবিলাক আমি পাইছোঁ
কেতিয়া মানে ৰেজিষ্ট্ৰেশ্যন কৰিছে এইবিলাক সকলোতে আছে আৰু ৰেজিষ্ট্ৰেশ্যন নাই কৰা বুলি কোৱাটো এইটো সম্পূৰ্ণ মিছা কথা 8 ঘণ্টাৰ ভিতৰতে ৰেজিষ্ট্ৰেশ্যন কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221